টি-শাৰ্ট কিমানৰ পৰা ষ্টাৰ্টিং? টি-শাৰ্ট আপোনাৰ 100 টকাৰ পৰা ষ্টাৰ্ট। টি-শাৰ্ট আপোনাৰ 100 টকাৰ পৰা ষ্টাৰ্টিং আৰু জিন্স পেণ্ট? জিন্স পেণ্ট আপুনি ল'লে 400 টকাৰ পৰা ষ্টাৰ্ট। আৰু এনে ধৰি লোৱা লেডিছ চাইকেল ল'লে আপোনাৰ 500 পৰা ষ্টাৰ্ট। লেডিছৰ কালেকশ্যন? লেডিছৰ আপোনাৰ 400 টকা, 500 টকা, 200 টকা চব ৰেঞ্জৰ আছে। চব ৰেঞ্জৰ আছে। এতিয়া আমাৰ এই ভাইটিও আহিছে। ভাইটিয়ে খুব ধুনীয়া সুন্দৰ ঢোল বজায়। আৰু এইবাৰ কিহত পঢ়ি আছা? এবাৰ 10ত পঢ়ি আছে, ক্লাছ 10লৈ পাইছে এবাৰ। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শিৱম চাহু। শিৱম চাহু খুব ধুনীয়াকৈ ঢোল বজায়। আপোনালোকে এওঁ ঢোল বজাব আৰু আপোনালোকে এওঁ পৰিৱেশন কৰিছে, আপোনালোকে ধুনীয়াকৈ চাওক ভিডিঅ'টো। আৰু ভাল লাগিলে অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ কৰিব আৰু ল'ৰাটোক সকলোৱে যাতে আগুৱাই যোৱাত সহায় কৰে। ৰিজনেবল প্ৰাইচ মানে আজি আপোনালোকে নিজে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাওক। আৰু যিজনে এইকেইটা বস্তুত অল টোটেল কিমান হ'ব পাৰে যদি সঠিককৈ উত্তৰ দিব পাৰে তেওঁলোকক আমি গিফ্ট দিম। হাই হেল্ল' নমস্কাৰ, মই বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। যিহেতু কাইলৈৰ পৰা বিহু আৰু সেইটো কাৰণে ভাবিলোঁ যে বহুদিন হ'ল কাপোৰ কানি কিনাই নাই। আৰু বিহু বুলি ক'লে অসমীয়া মানুহৰ গাত 7খন-8খন লাগি থাকে। আৰু সেইটো কাৰণে এতিয়া যাবলৈ ওলাইছোঁ বিহু বজাৰ কৰিবলৈ। আৰু বৰ্তমান ভাইটি আৰু মই যাম বিহু বজাৰ কৰিবলৈ। আৰু ক'ত যাম, কি কৰিম আৰু কি বস্তু ল'ম সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। পৰৱৰ্তী আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় আই অসম। আৰু বৰ্তমান ৰাইজ এতিয়া আমি টাউনত আহি পাই গ'লোহি। আৰু দেখিবলৈ পাইছে যিহেতু কালিলৈ আমাৰ গৰু বিহু আৰু গৰু বিহু উপলক্ষে সকলো ৰাইজ মানে বহুত ব্যস্ত হৈ আছে। যিহেতু আজি দিনটো হৈছে উৰুকা আৰু উৰুকা বজাৰ সকলোৱেতো গম পায়েই। বজাৰখনত যথেষ্টখিনি ভিৰ। আৰু এতিয়া বৰ্তমান আমি গৈ আছোঁ পোনপ্ৰথমতে বিশাললৈ। আৰু বিশালত গৈয়ে দেখিবলৈ পালোঁ আমাৰ মৰম লগা এই হাঁহি মানে ই এনি টাইম অকল হাঁহি থাকে। আৰু হাঁহি সুধিলোঁ বোলো তুমি ইয়াত কি কৰি আছা? সি ক'লে যে নাই বোলে মই ইয়াত বোলে বৰ্তমান চেলছত আছোঁ। আৰু বোলো ইয়াত বোলো বজাৰ বোলো তোমাৰ বোলো বিহু কেনেকুৱা চলিছে? আৰু সি তেতিয়া কৈছে বিহু বোলে এয়া দেখিছেই নহয় বোলে আৰু এয়াই আৰু বোলে আমাৰ জীৱন সংগ্ৰাম। মানে বৰ্তমান এতিয়া আহি পালোঁহি চক বজাৰ। আৰু চক বিশালত চাই আহিলোঁ, বিশালত পচন্দ নহ'লে আৰু সেইটো কাৰণে এতিয়া আহিছোঁ আমাৰ এই ভাই ওচৰলৈ। আৰু ইয়াৰ পৰাই মানে মই আগতেও তেনেকৈ কাপোৰ ঘৰলৈ নিছোঁ। আৰু অৱশেষত এতিয়া আকৌ আহিছোঁ। ই মানে এনেকৈ কাপোৰ দেখুৱাই আছে। যিহেতু ভাইটিৰ কাৰণেও নিবলৈ আহিছোঁ, মোৰ কাৰণেও নিবলৈ আহিছোঁ। আৰু কি দেখুৱাইছে নাজানো আৰু পচন্দ হয় নে নহয় আৰু চাই লওঁ। এইবাৰ কালেকশ্যন আহিছে নাই? আহিছে বহুত ঢেৰ নতুন কালেকশ্যন আহিছে। বেগী আহিছে, কাৰ্গো আহিছে। আৰু কি আহিছে? আৰু ফ্ৰক আহিছে। এইবিলাক চব এইবোৰ লেডিছৰ কালেকশ্যন। আৰু দোকানখন সৰু হ'ব পাৰে কিন্তু ইয়াত মাল এভেইলেবল। আপুনি যিটোকে বিচাৰে মানে বিহু চিহু জাৰ্চি লয়, টঙালি লয়, গামোচা লয়, মানে ৰাইজক যিয়ে লাগে চব পায়, হয় নাই? ডাঙৰ কেছৰ চাদৰ মেখেলা বোলে চব আছে। আৰু টি-শাৰ্ট কিমানৰ পৰা ষ্টাৰ্টিং? টি-শাৰ্ট আপোনাৰ 100 টকাৰ পৰা ষ্টাৰ্ট। টি-শাৰ্ট আপোনাৰ 100 টকাৰ পৰা ষ্টাৰ্টিং। আৰু জিন্স পেণ্ট? জিন্স পেণ্ট আপুনি ল'লে 400 টকাৰ পৰা ষ্টাৰ্ট। আৰু এনে ধৰি লোৱা লেডিছ চাইকেল ল'লে আপোনাৰ 500 পৰা ষ্টাৰ্ট। লেডিছৰ কালেকশ্যন? লেডিছৰ আপোনাৰ 400 টকা, 500 টকা, 200 টকা চব ৰেঞ্জৰ আছে। চব ৰেঞ্জৰ আছে। আমি সকলোখিনি চাম, সকলোখিনি জানিবলৈ চেষ্টা কৰিম। বৰ্তমান এতিয়া আমাৰ কালেকশ্যনটো চাই লওঁ। আৰু বৰ্তমান এতিয়া আমি কাপোৰ কানি কিনা হৈ গ'ল আৰু বিহু শুভেচ্ছা যাচি দিলোঁ আৰু দেই। আৰু কি ল'লোঁ কৈ দিয়া। বেগী পেণ্ট ল'লে, হাফ পেণ্ট ল'লে, হাফ পেণ্ট নিদিলে মোক কি হাফ পেণ্ট দেউতাৰ কাৰণে দিছোঁ নহয় আকৌ। হাফ পেণ্ট দিলোঁ, পেটিকোট দিলোঁ, ব্লাউজ দিলোঁ, এইকেইটা চব বস্তু লোৱা হ'ল আৰু চব বস্তু ল'লোঁ দিলোঁ। এটা হাফ চাৰ্ট দিলোঁ ধুনীয়া। আৰু তোমালোকৰ লোকেশ্যনটো কোনখিনিত কৈ দিয়া। আমাৰ চক বজাৰ প্ৰথম লাইনত এ ব্লক 22 নম্বৰ ষ্টল। আহি যাব সকলো, আহিব দেই। ভাইটিক ক'লোঁ বোলো এনেকৈ বোলো বজাই কৰি থাকিবি নাই। আৰু সেইটো কাৰণে বোলো এতিয়া পেট পূজাটো কৰি লওঁ ব'ল। আৰু এনেকৈ এতিয়া পেট পূজা কৰিবৰ কাৰণে আহি বহি লৈছোঁ। আৰু বৰ্তমান এতিয়া এনেকৈ পৰঠা দুটা, ভাইটি এটা মই এটা বৰ্তমান পৰঠা খাই এতিয়া ঘৰৰ অভিমুখে যাবলৈ ওলাম। আৰু অলপ সময়ৰ পিছতে এতিয়া দেখিবলৈ পাইছোঁ যে আমি ঘৰৰ অভিমুখে গৈ আছোঁ। আৰু ঘৰলৈ গৈ থকা সময়তে মানে সাংঘাতিক ধুমুহা আহিলে। আৰু এয়া দেখিবলৈ পাইছে একদম বতাহ মানে সাংঘাতিক বতাহ। নামটো কৈ দিয়া। ঋতু দাস। আৰু খুব ধুনীয়াকৈ এতিয়া ঢোল বজাব। আৰু কিবাকিবি ভুল ভ্ৰান্তি হ'লে সৰু ল'ৰা দেখিবলৈ পাইছে, সৰু ল'ৰা। আৰু কিবাকিবি ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব, নিজৰ ভাইটি বুলি ভাবি দেই। বজাই দিয়া। এতিয়া আমাৰ এই ভাইটিও আহিছে। ভাইটিয়ে খুব ধুনীয়া সুন্দৰ ঢোল বজায়। আৰু এইবাৰ কিহত পঢ়ি আছা? এবাৰ 10ত পঢ়ি আছে, ক্লাছ 10লৈ পাইছে এবাৰ। আৰু তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শিৱম চাহু। শিৱম চাহু খুব ধুনীয়াকৈ ঢোল বজায়। আপোনালোকে এওঁ ঢোল বজাব আৰু আপোনালোকে এওঁ পৰিৱেশন কৰিছে। আপোনালোকে ধুনীয়াকৈ চাওক ভিডিঅ'টো। আৰু ভাল লাগিলে অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ কৰিব আৰু ল'ৰাটোক সকলোৱে যাতে আগুৱাই যোৱাত সহায় কৰে, সহযোগ কৰে। বজোৱা।
ধৰিবা বোলো এহঁতক ক'লো বোলো যোজনা ফাঁকি গা এইটোৱে কৈছে লাজ লাগে আৰু সেইটো কাৰণে বোলো মই বোলো যিহেতু আমাৰ বাপুতি খাওনৰ সেই বিহুটো আমি নিজে বচাই ৰাখিব লাগিব আৰু সেইটো কাৰণে বোলো ময়ে গাই দিওঁ গা বেয়া তথাপিতো গাইছোঁ আৰু কিবা কিবি যদি ভুল ভ্ৰান্তি হয় নিজৰ বুলি যাতে ক্ষমা কৰি দিয়ে আৰু দেই গাইছ মানে এতিয়া বৰ্তমান আহি পালোহি ঘৰ আৰু আহি পায়ে দেখিলোঁ যে লাইটটো নাই কাৰেণ্টটো গ'ল আৰু কাৰেণ্টটো যোৱাৰ কাৰণে বোলো ভাবিলোঁ এতিয়ানো কি কৰিম কি নকৰিম বুলি ভাবি এতিয়া বস্তুখিনি উলিয়াই ল'লোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোন অল টোটেল আজি মই কিমান টকা বজাৰ কৰিলোঁ আপোনালোকে যদি জানে কোনোবাই জনাব বুলি আশা ৰাখিলোঁ আৰু দেখিবলৈ পাইছে এয়াই এইদৰে চাৰ্ট এইফালে আনিলোঁ চাৰ্ট দুটা আনিছোঁ দেখিবলৈ পাইছে এটা এইটো আৰু এটা এইটো আৰু পেণ্ট এইটো এটা এইটো আৰু এটা পেণ্ট এইটো আৰু এইফালে হাফ পেণ্ট দুটা লৈ আনিছোঁ এয়া হাফ পেণ্ট দুটা লৈ আনিছোঁ আৰু যিহেতু অকল বিহু অকল আমি ল'লেতো নহ'ব আৰু সেইটো কাৰণে মাহঁতকো দিম বুলি দিছোঁ যিহেতু আৰু মাহঁতক মানে এই দেউতাক দিছোঁ এই হাফ পেণ্টটো দেউতাক এনেকুৱা থ্ৰী কোৱাৰ্টাৰ হাফ পেণ্ট এটা দিছোঁ দেউতাক কৈ আছিলে বহু দিনৰ পৰা কৈ আছিলে যে এনেকৈ থ্ৰী কোৱাৰ্টাৰ পাৰিলে মোক হাফ পেণ্ট এটা আনি দিবিচোন বাবু আৰু সেইটো কাৰণে অৱশেষত আনি দিছোঁ আৰু এইকেইটাটো আণ্ডাৰৱেৰ আৰু বৰ্তমান এতিয়া মাক কিনো নিদিম বুলি ভাবি অৱশেষত মানে মা যিহেতু চাদৰ মেখেলা ধেৰ আছে আৰু এই এনেকৈ আৰু সৰুকৈ কিবা এটা দিছোঁ যিখিনি পাৰিছোঁ সেইখিনিয়ে এনেকৈ দিবলৈ চেষ্টা কৰিছোঁ আৰু বৰ্তমান আজি আমাৰ বিহু বজাৰ আছিলে এয়াই এনেকৈ বিহু বজাৰ কৰি ইমানতে আমি সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব লগতে পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ আৰু যিখন দোকানৰ পৰা আমি বস্তু আনিছোঁ আপোনালোককতো দেখুৱালোৱে সেই দোকানখনত একদম বস্তু মানে সাংঘাতিক ৰিজনেবল প্ৰাইচ মানে আজি আপোনালোকে নিজে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাওক আৰু যিজনে এইকেইটা বস্তুত অল টোটেল কিমান হ'ব পাৰে যদি সঠিককৈ উত্তৰ দিব পাৰে তেওঁলোকক আমি গিফ্ট দিম তেওঁলোকক আমাৰ চেনেলৰ ফালৰ পৰাই হওক বা আমাৰ পেজৰ ফালৰ পৰাই হওক 100% গিফ্ট দিম বুলি কথা দিলোঁ গোটেইকেইটা মিলাই অল টোটেল কিমান ল'ব পাৰে সেইটো কথা যদি আপোনালোকে যদি সঠিককৈ ক'ব পাৰে তেনেহ'লে মই আপোনালোকক গিফ্ট দিম আৰু 100% হওক এইদৰে যদি ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ লগতে ফ'ল' কৰি আহিব লাগিব আৰু লগতে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব যে কিমান দাম লৈছে যিজনে সঠিককৈ উত্তৰ দিব পাৰিব তেখেতক আমি গিফ্ট দিম আমাৰ চেনেলৰ তৰফৰ পৰা আমাৰ পেজৰ তৰফৰ পৰা আজিলৈ ভিডিঅ'টো ইমানেই আছিলে জয় অসম।